নমস্কাৰ, এয়া আমাৰ গাঁৱৰে খেতিয়ক ধনিৰাম দা। ধনিৰাম দা, এতিয়া আপুনি কওকচোন, আমাৰ গাঁৱত এতিয়া খেতি কেনেকুৱা হয়? খেতি এতিয়া আমাৰ এইটো জেগাটোতো বামে জেগা, ইমান ভালকে বৰষুণ দি থকা অৱস্থাতে ৰুলে যিকণ ৰুব পাৰে আৰু অলপ বৰষুণ এৰিলে বুলি এতিয়া আমাৰে ৰুবলৈ বাকী আছে। পানী নায়ে আৰু বেছি ধৰ আকৌ কোমলীয়া কঠীয়া ৰুই দিলেতো মানে ৰ'দ যিটো দিয়ে পোকে খায়ে দিয়ে, গছ মৰিয়ে যায়, ধান নহয়গে এনেকে। তাৰ পানী কেনেকুৱা ব্যৱস্থা আছে? পানীৰ ব্যৱস্থা একোৱেই নাই, বা ক'ৰবাত পাইপ বহুৱাই থোৱা হ'লে যে বোলে পাইপ বহুৱাই থোৱা আছে, কিবা মেচিন জেনেৰেটাৰ হ'লেও ষ্টাৰ্ট দি পেলাই আমি পানী ব্যৱস্থা কৰি মানে মাটিটো ৰুব পাৰোঁ, সেইটো ব্যৱস্থা নাই। শুকাই যায়, পানী ওপৰৰ পৰা যিটো পানী আহা সেইটো শুকালে মানে আৰু ব্যৱস্থা নাই। তাৰপৰা আপুনি কি খেতি কৰে? ধান খেতি আৰু কিছুমান পাচলি? ধান খেতি কৰোঁ, অলপ চলপ পাচলি কৰোঁ। ধানৰ মানে যোনটো বিকিলে যোনটো দাম পাব লাগে, ভাল দাম পায়নে? ধান এতিয়া আমি বিকিব যদি যাওঁ, আমাক 2000তকৈ ওপৰত নিদিয়ে, 2000 নিদিয়ে, 1800 মানে দিব। আৰু কিনিব গ'লে মানে 2500-2600 ধান লৈ দামটো নাপায়। মানে কিনিব গ'লেতো দাম আমি দিব লাগে, কিন্তু আমি যদি বেচিবলৈ যাম তেতিয়া 1800-1700, তাতকৈ বেছি নিদিয়ে। যোৱাবাৰে মই 6 কুইণ্টেল মান ধান কিনিছোঁ, আগৰবাৰো কিনিছোঁ। আমাৰ পৰা কিমান লৈছে? 2200কে লৈছে, পুৰা 2200কে লৈছে। ইয়াত পুৰা ফলা শিল আছে, এইটো শিল কাটে।